কাৰণ কংগ্ৰেছৰ য'ত য'ত জিকিছে তাতে মুছলিম তেওঁলোকক ভোট কৰিছে আৰু AIUDF থকাৰ পাছতো যদি কংগ্ৰেছক ভোট কৰিছে তাহাঁতৰ ইণ্ডিকেশ্যনটো স্পষ্ট হৈ গ'ল আজি যমুনামুখৰ নিচিনা ঠাইত য'ত মানে কণ্টিনিউৱাছ তাতে AIUDF বিধায়ক জিকি আছে তাতেও মানে পঞ্চায়তত কংগ্ৰেছে জিকিছে ZPC তাৰমানে এইটো ক্লিয়াৰ ইণ্ডিকেশ্যন দি দিলে যে তেওঁলোকে কংগ্ৰেছক সমৰ্থন কৰিব আপ টু পাৰ্লিয়ামেণ্ট তাৰমানে দে আৰ নট ইণ্টাৰেষ্টেড উইথ BJP they are not interested with at this present mainstream politics and they are not interested with sabke saath sabke vikas মানে আপোনাৰ মতে মানে সংখ্যালঘু মুছলমান সকলে AIUDF বাদ দি এতিয়া কংগ্ৰেছত যোগদান কৰিছে পঞ্চায়ত আৰু পাৰ্লিয়ামেণ্ট লগে পাছতে যেতিয়া আকৌ 2021 চন আহিব আকৌ গুটেই আহি যাব AIUDFত কাৰণ তেওঁলোকৰ মানে টাৰ্গেট হৈছে যে অসমত AIUDFৰ শাসন হ'ব লাগে আৰু আজমল সাহেবক মুখ্যমন্ত্ৰী বনাব লাগে পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে ধৰ্মীয় সংখ্যালঘু এলেকাত আপুনি প্ৰচাৰ চলাব যোৱা নাই দলৰ হাইকমাণ্ডৰ পৰা আপোনাক বাধা দিয়া হৈছিলে নেকি যাতে সংখ্যালঘু এলেকাত প্ৰচাৰ চলাব যাব নালাগে সংখ্যালঘু লোকে বিজেপিক ভোট নিদিব বুলি তেনেকৈ কিবা আপোনাক বাধা দিয়া হৈছিলে নেকি চক ইনফেক্ট মোক জিলাৰ পৰা এটা ইণ্ডিকেশ্যন দিছিলে যে মই যদি মুছলিম প্ৰধান অঞ্চলবিলাকত যাওঁ তেতিয়াহ'লে হয়তো তেওঁলোকে বিজেপিক ভোট নকৰিব বুলি কিন্তু মই তিনিটা মুছলিম প্ৰধান অঞ্চলত গৈছোঁ আৰু তাতেতো আমি জিকিছোঁ আৰু মই য'ত যোৱা নাই তাত জিকা নাই সেইকাৰণে মই তেনেকুৱাও ব্লেম নকৰোঁ আমি হয়তো তাতে ক'ৰবাত আমি অলপ পিছুৱাই গৈছোঁ কিন্তু কথাটো হৈছে কি যে গ'লেও যে একদম 100% তেওঁলোকে ভোট কৰিলেহেঁতেন সেইটোও নহয় কাৰণ মুছলিম অলৰেডি এটা এজেণ্ডা লৈ লৈছিলে যে তেওঁলোকে কংগ্ৰেছৰ লগত থাকিব টিল দ্য পাৰ্লিয়ামেণ্ট ইলেকশ্যন IGPৰ লগত যমুনামুখত AIUDFৰ কাৰণে বেয়া হৈছে কাৰণ তাতে AIUDFৰ বিধায়ক আছে আৰু AIUDFৰ বিধায়ক থকা হিচাপেতো তাতে পঞ্চায়ত ইলেকশ্যন তেওঁলোকৰ কাৰণে ভাল হ'ব লাগিছিল কিন্তু তাতে কংগ্ৰেছে জিকিছে তাতে 4টা ZPC আপোনাৰ কংগ্ৰেছ জিকিছে এটা কথা হ'ল যে কিয় জিকিলে এইটো এটা পলিচি এটা ফৰ্মুলা মাইনৰিটি মানুহসকলে মুছলিম মানুহসকলে সেইটো এটা এজেণ্ডা বেছড এবাৰ ভোটিং কৰিছে তেওঁলোকে একচুৱেলি অভাৰঅল চাব গ'লে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক ভোট নকৰিব আৰু কংগ্ৰেছক জিকাব বুলি তেওঁলোকৰ এটা সিদ্ধান্ত গোটেই ৰাজ্যজুৰি আছিলে আপুনি যদি ধুবুৰীতো যায় আপুনি যদি যমুনামুখত চায় আপুনি যদি আমাৰ লামডিং সমষ্টিটো চায় তাতে মুছলিম মানুহসকলে কংগ্ৰেছক ভোট কৰিছে তাৰ মূল কাৰণটো হ'ল তেওঁলোকে দেখাব বিচাৰিছে যে অহা পাৰ্লিয়ামেণ্ট ইলেকশ্যনতো তেওঁলোকে কংগ্ৰেছক সমৰ্থন কৰিব সেই গুড ফেইথটো তেওঁলোকে কংগ্ৰেছৰ মাইণ্ডত ক্ৰিয়েট কৰিব বিচাৰিছে সেই মেছেজটো তেওঁলোকে দিব বিচাৰিছে আৰু এইটো মাইণ্ডছেটটো খালি আমাৰ হোজাই জিলাৰ ক্ষেত্ৰত নহয় গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমাৰ যি 5টা ৰাজ্যত এতিয়া ইলেকশ্যন হৈ গ'ল বিশেষকৈ যদি আমি মধ্য ক্ষেত্ৰত মাইনৰিটি মানুহসকলৰ এটাই মানে সিদ্ধান্ত তেওঁলোকৰ যে যেনে প্ৰকাৰে হ'লেও তেওঁলোকে নিজৰ এটা চৰকাৰ এষ্টাব্লিছ কৰিব বিচাৰিছে আৰু এষ্টাব্লিছ কেনেকৈ কৰিব পাৰিব AIUDFৰ মাধ্যমত কৰিব পাৰিব আৰু সেইকাৰণে তেওঁলোকে AIUDFক ভোট কৰি আকৌ তেওঁলোকে জয়যুক্ত কৰাই চাব 2021 চনত কমে হ'লেও 26 আৰু তাতকৈও বেছি হ'লেও 28টা 29টা সিট তেওঁলোকে হয়তো জিকিব পাৰিব AIUDFে কিন্তু সেই বস্তুটো যেন এটা ধৰা নাখায় তেওঁলোকে এটা ষ্ট্ৰেটেজিকেলি খেলটো খেলিছে আৰু পঞ্চায়তত তেওঁলোকে কংগ্ৰেছক ভোট কৰিছে আৰু পাৰ্লিয়ামেণ্টতো কংগ্ৰেছক ভোট কৰিব কাৰণ AIUDF পাৰ্লিয়ামেণ্টত একো কৰিব নোৱাৰিব AIUDFক যদি ভোট দিয়ে তেতিয়াতো AIUDFটো আৰু সাংসদ জিকিব নোৱাৰিব তে সাংসদ যেতিয়া জিকিব নোৱাৰে তেতিয়া লাভ কি হ'ব সেইকাৰণে পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত মুছলিম মানুহসকলে অসমত 100% তেওঁলোকে কংগ্ৰেছক ভোট কৰিব কিন্তু আকৌ এছেম্বলি যেতিয়া আহিব তেওঁলোকে আকৌ AIUDFক ভোট কৰিব সেইকাৰণে কংগ্ৰেছ নেতাসকলে যদি ভাবি আছে যে তেওঁলোকে পাৰ্মানেণ্ট ভোট বেংক হৈ গ'ল এতিয়া মুছলিম মানুহসকল সেইটোও নহয় UDFক ভোট দিয়াৰ মূল কাৰণটো কিমান চাওক ভাৰতবৰ্ষত আমি যেতিয়া গণতন্ত্ৰৰ কথা কওঁ আৰু এজন গণতন্ত্ৰৰ বিষয় লৈ পেলাই যদি আপুনি এজন হিন্দু মানুহক যদি সোধে যে দাদা গণতন্ত্ৰ মানে কি তেওঁ তাৰ ডেফিনেশ্যনটো ক'ব কি ৰাস্তা বনাই দিব লাগে চৰকাৰে মোৰ ল'ৰাৰ চাকৰি দিব